তো নমস্কাৰ মই মন্টু আজি আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ লৈ আহিছো তো বহুতে মোক কমেন্ট কৰি আছিল দাদা অসম আৰক্ষীৰ আৰু নতুন কৰি কেতিয়া এপ্লাই অনলাইন হ'ব তো আজি এটা বহুত ভাল খবৰ আহি গল তো কি ভাল খবৰ আহি গল তো আপোনালোকক সকলোখিনি ডিটেইলছ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো ভালদৰে ধৈৰ্য সহকাৰে ভিডিওটো চাবলৈ চেষ্টা কৰক আৰু কেতিয়াৰ পৰা অনলাইন আবেদন হ'ব আৰু এবি ইউবিৰ কিমান পোষ্ট থাকিব আৰু কেতিয়াৰ পৰা অনলাইন আবেদন হৈ আৰু কেতিয়ালৈকে লাষ্ট ডেট থাকিব তো এবি ইউবি এপিআৰ তো সকলো পদখিনিৰ কাৰণে কেতিয়া এপ্লাই হ'ব তো সকলোখিনি ডিটেইলছ বা সকলোখিনি তথ্য আজি আপোনালোকক দিবলৈ চেষ্টা কৰিম আমাৰ সিএম ছাৰে আজি ডাঙৰ বৃহৎ নিযুক্তিৰ ঘোষণা কৰিলে তো কেতিয়াৰে পৰা হ'ব তো আপোনালোকক এতিয়া মেন বিষয়টোলৈ ক'বলৈ চেষ্টা কৰিছো আপোনালোকে কেৱল ভালদৰে ভিডিওটো চাবলৈ চেষ্টা কৰক আৰু কথাখিনি বুজিবলৈ চেষ্টা কৰক তো ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহি গল ভাল খবৰ তো শীঘ্ৰে অসম আৰক্ষীত হ'বলৈ গৈ আছে বৃহৎ নিযুক্তি তো প্ৰথমবাৰলৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ ছাৰে ঘোষণা কৰিলে অসম আৰক্ষীৰ বৃহৎ নিযুক্তিৰ ডেট ঘোষণা তো কেতিয়াৰ পৰা এপ্লাই অনলাইন হ'ব তো হেতু আপোনালোকক ক'বলৈ চেষ্টা কৰিম এটা বহুতে ভাল খবৰ বুলি ক'ব লাগিব কাৰণ অসম আৰক্ষীত এইবাৰৰ পৰা এটাও পদ খালি হৈ নাথাকে তো এতিয়ালৈকে যিমান পদ খালি হৈ আছে তো সকলোখিনি পদ ফিলআপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে তো আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিৰ্দেশ দিছে অসম আৰক্ষীত এইবাৰ এটাও খালি পদ নাথাকে তো হেতু দিশৰ পৰা চাবলৈ গ'লে বহুতে ভাল খবৰ বুলি ক'ব লাগিব কাৰণ অসম আৰক্ষীত বহুত কেইবা হাজাৰ পদ খালি হৈ আছে তো সেইখিনি পদ ফিলআপ কৰিবলৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিৰ্দেশ দিয়া হৈছে তো ছেপ্টেম্বৰ মাহৰ পূৰ্বতে অসম আৰক্ষীত বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে তো এইবাৰ যিসকলে আপোনালোকৰ ফালৰ পৰা এইবাৰ যিসকলে ৰিটাৰ্ণ দিবলৈ নাপালে অলপ পইণ্টৰ কাৰণে আৰু ফাইবা টেষ্ট দিবলৈ সুযোগ নাপালে এইবাৰ অলপ পইণ্টৰ কাৰণে থাকি গল তো তেওঁলোকৰ কাৰণে এটা বহুত ভাল সুযোগ বুলি ক'ব লাগিব কাৰণ ছেপ্টেম্বৰ মাহলৈকে আৰু মাজত কেইমাহমান সেই সময় আছে তো আৰু কিছুদিন বা কেইমাহমান সময়ৰ পিছতে আপোনালোকে নিজৰ ইচ্ছাসমূহ পূৰণ কৰিবলৈ এটা সুযোগ পাবা তো এতিয়াৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰাত লাগি যোৱা তো ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে পূৰণ কৰা হ'ব বিজ্ঞাপন তো নতুন বিজ্ঞাপন মুকলি কৰি দিয়া হ'ব ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে তো আমি এটা কথা কৈ আছিলো বাৰংবাৰ তো আমাক বহুতে কমেন্ট কৰি আছিল দাদা আসাম পুলিচৰ ৰিক্ৰুটমেন্টটো যেটো হ'বলৈ গৈ আছে ইতিমধ্যে ফিজিকেল সমাপ্ত হৈ গল আৰু ৰিটাৰ্ণ সমাপ্ত হৈ গল আৰু ফাইবা টেষ্ট সমাপ্ত হৈ গল এতিয়া আমাক ৰিজাল্ট কেতিয়া দেব তো মই বহুত কেইটা ভিডিওত আপোনালোকক বাৰংবাৰ কৈ আছিলো ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে বা আপোনালোকক ৰিজাল্টটো দিব পাৰে তো আজি আমাৰ সিএম ছাৰে ঘোষণা কৰি দিলে তো আমাৰ সিএম ছাৰৰ মন্তব্যখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আমাৰ সিএম ছাৰে কি কৈছিল সেইখিনিও মন্তব্য বা আমাৰ সিএম ছাৰে কি ঘোষণা কৰিলে সেইখিনি আপোনালোকক দেখুৱাবলৈ বা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম তো এতিয়া মেন কথাটো হ'ল যে আমি যিখিনি কথা কওঁ আমি কিছুমান কথা আমি অলপ গৱেষণা কৰিহে আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ বা আপডেট দিবলৈ চেষ্টা কৰোঁ তো আপোনালোকে মোৰ ভিডিওসমূহ চেক কৰি চালে গম পাব চাগে ৰিজাল্ট কেতিয়া দিব বুলি কৈ আছিলো আপোনালোকে কমেন্ট কৰিছিলে তো তাৰ আমি ৰিপ্লাই দিছিলো ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে আপোনালোকক ৰিজাল্টটো দি দিয়া হ'ব কিন্তু আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ডাইৰেক্ট ঘোষণা কৰি দিলে ছেপ্টেম্বৰ মাহৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো শেষ কৰি দেব আৰু নতুন কৰি বিজ্ঞাপন মুকলি কৰি দিয়া হ'ব আৰু অসম আৰক্ষীক পুৰা ডাইৰেক্ট দায়িত্ব দিয়া হৈছে অসম আৰক্ষীত যিমান খালি পদ আছে তো সেইখিনি খালি পদ আপোনালোকক ফিলআপ কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে অসম আৰক্ষীক তো অসম আৰক্ষীৰ বহুত ডাঙৰ বিষয়া সকলৰ লগত বৈঠক কৰি আজি এইটো ঘোষণা কৰি দিলে আমাৰ সিএম ছাৰে তো এতিয়া আমি আহিছো আমাৰ সিএম ছাৰে কি মন্তব্য দিছিলে আৰু কি ডাঙৰ ঘোষণা কৰিছিলে সেইটো আপোনালোকক প্ৰথমতে শুনাই ল'ব বিচাৰিছো ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু নিয়মীয়াকৈ হয় এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায় আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালি পদ থাকিব নালাগে আপোনালোকে শুনিলে আৰু আমাৰ সিএম ছাৰে যেটো কথা কয় সেইটো কথায়ে
এতিয়ালৈকে ৰাখি আহিছে আৰু চলি আহিছে সেই ৰুল মতে আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকে নাভাবিব সেপ্টেম্বৰ মাহত ইন্টাৰভিউটো নাহে নেকি তো এইটো কথা আপোনালোকে নাভাবিব এইটো কথা ভাবিলে আপোনালোকৰ মাইনাস পইণ্ট হ'ব তো যিসকলে এইবাৰ অসম আৰক্ষীত যোগদান কৰিম বুলি ভাবি আছো তো তোমালোকৰ কাৰণে বা আপোনালোকৰ কাৰণে এইটো ভাল সুযোগ আপোনালোকে এতিয়াৰে পৰা প্ৰিপাৰেচন কৰাত লাগি যাওক তো এইবাৰ এটা ভুল আপোনালোকে নকৰিবা তো আপোনালোকে যিমানখিনি ফিজিকেলত কষ্ট কৰিবা বা যিমানখিনি ফিজিকেলত সময় দিবা তাৰ লগে লগে আপোনালোকে ৰিটেনৰ কাৰণে সেইখিনি সময় দিবা কাৰণ বহুতো দেখা যায় যে ফিজিকেলত পাস কৰে ৰিটেন দিবলৈ সুযোগ পায় কিন্তু ৰিটেনত ভাল এটা নম্বৰ তুলাব নোৱাৰাৰ বাবে তেওঁলোকে ভাইভালৈ সিলেকশন নাপায় কিন্তু ফিজিকেলত বহুত কষ্ট কৰা দেখা যায় তো সেইটো ভুল আপোনালোকে নকৰিবা এইবাৰ আপোনালোকে কি কৰিবা ফিজিকেলত যিমানখিনি গুৰুত্ব দিবা তো তাৰ লগে লগে আপোনালোকে ৰিটেনটোৰ কাৰণে সিমানখিনি গুৰুত্ব দিব লাগিব কাৰণ আজিকালি বা এইটোৱে সিস্টেম হৈছে ফিজিকেলত যিমান গুৰুত্ব দিও আপোনালোকে ৰিটেনটো হিমান গুৰুত্ব দিলেহে আপোনালোকে ফাইনাল কাটবলৈকে যাব পাৰিবা তো ফাইভালৈকে যাব পাৰিলে আপোনালোকৰ লাষ্ট স্টেপটো বাকি থাকে তো আপোনালোকে এই দুটা স্টেপত তো ফাইভাটোৰ কথা এতিয়ালৈকে আমি ক'ব বিচাৰো নাই মুঠতে আপোনালোকে এই দুটা স্টেপত বেছি গুৰুত্ব দিব লাগিব প্ৰথম কথা হ'ল ফিজিকেল আৰু ৰিটেন তো এই দুটা স্টেপৰ কাৰণে আপোনালোকে এতিয়াৰে পৰা যদি 100% প্ৰিপাৰেচন কৰি থাকা তেতিয়া হলে আপোনালোকক কোনো ৰখাব নোৱাৰে তো আপোনালোকে ফাইনাল কাটঅফত সিলেকশন পোৱাটো নিশ্চিত কিন্তু এতিয়াৰে পৰা প্ৰিপাৰেচন কৰিব লাগিব কিন্তু বহুতে এটা ভুল কৰে তো বহুতে এপ্লাই কৰি ভাবি থাকে মই এডমিট কাৰ্ড অহাৰ পিছতহে প্ৰিপাৰেচন কৰিম তো তেনেকৈ ভবাৰ কাৰণে তেওঁলোকে ফিজিকেলত নম্বৰটো তুলাব নোৱাৰে তো যিমানখিনি ভাবে সিমানখিনি তুলাব নোৱাৰে তো আপোনালোকৰ যিগতিকে সেপ্টেম্বৰ মাহত বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে আৰু অসম আৰক্ষীত এইবাৰ এটাও খালী পদ নাথাকে বুলি আমাৰ সিএম ছাৰে ঘোষণা কৰি দিছে তো সেইটো বাবে বহুত হাজাৰ পদ মুকলি হ'বলৈ গৈ আছে তো যিগতিকে বহুত হাজাৰ পদ মুকলি হ'বলৈ গৈ আছে তো সেইটো কথা ভাবি বহুত হাজাৰ ল'ৰা ছোৱালীয়ে এপ্লাই অনলাইন কৰিব তো যিমানখিনি পদ মুকলি কৰি দিয়া হয় তো তাত কৰি 10 গুণ বা 15 গুণ বেছি ল'ৰা ছোৱালীয়ে এপ্লাই অনলাইনটো কৰে তো ৰাজ্যৰ লাখ লাখ নিবনুৱা আছে তো ৰাজ্যৰ লাখ লাখ নিবনুৱাৰে সপোন থাকে মই এটা কিবা কৰিব পাৰিলে তো সেইটো ভাবি সকলোৱে প্ৰিপাৰেচন কৰে কিন্তু তাত এটা কিন্তু সোমাই আছে তো কিন্তুটোৱে হল কথাটো সকলোৱে ভালদৰে প্ৰিপাৰেচন নকৰে কিন্তু তাৰে 50% মান ল'ৰা ছোৱালীহে আমাৰ কষ্ট কৰে আৰু তেওঁলোকে ফাইনাল কাটবলৈকে যাব পাৰে কিন্তু তাৰে মাজত আৰু বহুত কষ্ট কৰাৰ ফলতো অলপ পইণ্টৰ কাৰণে থাকি গল তো অলপ পইণ্টৰ কাৰণে থাকিবলগীয়া কিয় হল তো সেইখিনি আপোনালোকে যাতে এইবাৰ ভুল নকৰক তো আপোনালোকে যিমান পাৰে সিমান চেষ্টা কৰক এইবাৰ যাতে আপোনালোকে ফাইনাল কাটঅফত সিলেকশন পাব পাৰা তো আপোনালোকে এতিয়াৰে পৰা যদি ফিজিকেলত গুৰুত্ব দিয়া আৰু ৰিটেনত গুৰুত্ব দিয়া তেতিয়া হলে আপোনালোকক ৰখাব পৰা কোনো নাই আপোনালোকে ফাইনাল কাটঅফত সিলেকশন পাবাই তো যি কি নহওক আপোনালোকক এইটো আপডেট দিবলৈ চেষ্টা কৰিলো তো যদি ভিডিওটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন